নমস্কাৰ তো সকলোকে মোৰ ইউটিউব চেনেল ইণ্ডিয়ান কাৰেঞ্চি চেনেলটোলৈ স্বাগতম জনাইছোঁ। তো থাম্বনেইল দেখি গম পাইছে চাগে। তো আজি জানো আহক 2021 চনৰ 10 টকীয়া মুদ্ৰাৰ বিষয়ে অলপ আপোনালোকৰ লগত আলোচনা কৰোঁ। ভিডিঅ'টো স্কিপ নকৰিব, স্কিপ কৰি চালে কথাখিনি সম্পূৰ্ণ বুজি নাপাব। তো এই মোৰ হাতত দেখা পাইছে 2021 চনৰ এটা 10 টকীয়া মুদ্ৰাৰ পেকেটৰ ভিতৰত আছে একদম জেমি ইঞ্চি কণ্ডিশ্যনৰ চিলচিলীয়া। তো 2021, 22, 23 তিনিওটা বছৰতে বনাইছিল, কিন্তু মই আজি আলোচনা কৰিম আপোনালোকৰ লগত অনলি 2021 চনৰ। মই পেকেটৰ পৰা খুলি দেখাই আছোঁ, কইন্সটো চাই লওক। এইটো 2021 চনৰ নয়ডা মিণ্টৰ কইন্স। মই স্ক্ৰীণতো দি দিম, চাই ল'ব। নয়ডা মিণ্টৰ মিনমাৰ্ক ডট। তো ইয়াক বনাইছিল নিকেল ব্ৰঞ্জ। উইক গ্ৰেড আছিল 7.74 গ্ৰাম, চাইজ আছিল 27 mm, শ্বেপ আছিল চাৰ্কুলাৰ। তো ইয়াক বনাইছিল অনলি নয়ডা মিণ্টতে 2021তে। তো বৰ্তমান সময়ত এটা এক্সট্ৰিমলি ৰেয়াৰ কইন্স হয়, যে আপোনাৰ হাততো যদি 2021ৰ 10 টকীয়া মুদ্ৰা আছে, খৰচ নকৰিব। খৰচ কৰাৰ সময়ত ভালদৰে চেক কৰি চাব কইন্সটো কোনটো চনৰ হয়, 2021, 22 না 23। যদি 2021ৰ হয় তেনেহ'লে খৰচ নকৰিব। অনলি 2021ৰ কথা কৈ আছোঁ মই, বাকীকেইটা কথা কোৱা নাই। তো বৰ্তমান সময়ত ইয়াৰ মূল্য হৈছে জেমি ইঞ্চি কণ্ডিশ্যনৰ যদি এটা 10 টকীয়া এনেকুৱা চিলচিলীয়া 10 টকীয়া আপোনাৰ হাতত থাকে, তাৰ মূল্য হৈছে 500ৰ পৰা 1000 টকাৰ ভিতৰত। হয়, সম্পূৰ্ণ শুদ্ধ। জেমি ইঞ্চি কণ্ডিশ্যনৰ যদি এনেকুৱা 10 টকীয়া এটা মুদ্ৰা আপোনাৰ হাতত থাকে 2021 চনৰ, তাৰ মূল্য হৈছে 500ৰ পৰা 1000 টকাৰ ভিতৰত। আৰু ইউজ কণ্ডিশ্যনৰ হ'লেও আপোনাৰ 200-300ৰ পৰা তাৰ মূল্য আৰম্ভ। তো আজি নিশ্চয় গম পালে যে 2021ৰ যদি নয়ডাৰ মিণ্টৰ এটা 10 টকীয়া মুদ্ৰা আপোনাৰ হাতত থাকে, তাৰ মূল্য হৈছে 500ৰ পৰা 1000 টকাৰ ভিতৰত। তো মোৰ ভিডিঅ'টো কেনে পালে? ভাল লাগিল যদি লাইক কৰিব, কমেণ্ট কৰিব, যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, যাতে সকলোৱে কথাখিনি গম পায়। আৰু যিসকলে নতুনকৈ মোৰ ইউটিউবত ভিডিঅ'টো চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো আপোনালোকৰ কাৰণে মই নতুন নতুন ভিডিঅ' বনাই গৈ আছোঁ, আপোনালোকক জনাই গৈ আছোঁ। তো আজিলৈ আহোঁ, আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। তো আৰু এটা কথা, আপোনালোকে যদি ভাবে কইন্স ক'ত বেচা কিনা হয়, তো এই বিষয়ে যদি জানিব বিচাৰে, তো মোক আপোনালোকে মেছেঞ্জাৰত মেছেজ কৰিব। মই আপোনালোকৰ মেছেজৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। আৰু ময়ো এজন কইন্স কালেক্টৰ, দৰকাৰ হয় ময়ো কিছুমান কইন্স কিনো। তো আজিলৈ আহোঁ। তো সকলো ভালে থাকক, নতুন এটা ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।